এইখন হ'ল প্ৰায় যিখন ফ্লাইটত আজি মই গৈ পামগৈ অসমলৈ সম্পূৰ্ণ 15টা দিন অপেক্ষাৰ পিছত আজি উভতিব লৈছোঁ অসমলৈ সকলো অসমবাসী ৰাইজে আজি মোৰ বাবে অপেক্ষা কৰি আছে সেইটো কাৰণে ভাল লাগিছে এতিয়া যাওঁ বলক আজি এই ফ্লাইটেৰে আপোনালোকৰ মাজলৈ এয়া কপিলে আনন্দ মনেৰে সেলফি উঠাত ব্যস্ত হৈ গৈছে কাৰণ তাৰ আজি এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব ফ্লাইটত উঠা সঁচাকৈ ভাল লাগিছে নিজৰ মাতৃভূমিলৈ নিজৰ স্বদেশলৈ ঘূৰি যাব ওলাইছোঁ এখন যুদ্ধ শেষ কৰি জয়পুৰত কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে ঠিক আছে ব'লা এতিয়া ফ্লাইটলৈ যাওঁ অ'কে থেংক ইউ তো উঠি আহিছোঁ এনেদৰে ফ্লাইটলৈ বহুত আনন্দ মনে বহুত ফূৰ্তি লাগিছে এনেকুৱা লাগিছে যেন এখন যুদ্ধ জয় কৰি আমি এটা বিজয় ধ্বজক পিন্ধি যাব ওলাইছোঁ অসমলৈ তো এয়া এণ্ট্ৰি মাৰিব ওলাইছোঁ ফ্লাইটত এইখন হ'ল ইণ্ডিগো ফ্লাইট বহুত দীঘল চোৱা কপিল কিমান দীঘল লাগিছে নাই লাইফত ফাৰ্ষ্ট ন কপিলে আজি ভাল লাগিছে কিবা এটা আহি আজি নোপোৱা বস্তু পাইছে চ' ব'লক প্লেনৰ ভিতৰলৈ তো ফাইনেলি আমি বহি ল'লোঁ ফ্লাইটত এতিয়া আমি ইয়াৰ পৰা যাত্ৰা হ'ব কেলকাতাৰ পিছত আমি পামগৈ গুৱাহাটী কেলকাতা লগতে ৰখিমগৈ তাৰপিছত আমি গুৱাহাটী পাই আছোঁ আবেলি 5:30 বজাত চ' বহুত ভাল লাগিছে ন ভাল লাগিছে চ' পামগৈ আৰু তেতিয়াহ'লে আজি অসম ন অসমৰ মাতৃভূমি জয় অসম পুনৰবাৰ জয়পুৰত ক'লোঁ এতিয়া আকৌ পুনৰ লগ পাই আছোঁগৈ কেলকাতাত তাৰপিছত অসমত ব'লক এতিয়া যাওঁ অসমলৈ এনেদৰে আমাৰ এক আনন্দময় যাত্ৰা আৰম্ভ হ'ল আৰু শুকুলা ডাৱৰ মাজে মাজে আমাৰ ফ্লাইটখনে গতি কৰি উঠিলে মই খিৰিকীৰ ফাকেৰে সেই দৃশ্য উপভোগ কৰি আছিলোঁ আৰু বিলীন হৈ গৈছিলোঁ সেই শুকুলা মেঘত সঁচাকৈ বহুত ভাল লাগিছিল সেই দৃশ্য উপভোগ কৰি কপিলেও অৱশ্যে চাই আছিল সম্পূৰ্ণ 2.5 ঘণ্টা উৰাজাহাজৰ যাত্ৰাৰ পিছত এতিয়া পাই গ'লোহি ফাইনেলি কেলকাতা ইয়াত ৰখিব লাগিব ষ্টপেজ আছে এতিয়া ইয়াৰ পৰা প্লেন আমাৰ চেঞ্জ হ'ব ইয়াত আমি 6.5 ঘণ্টা ৰখিহে ইয়াৰ পৰা আমি আকৌ গুৱাহাটীলৈ ৰাওনা হ'ম 3:55 PM ইয়াৰ পৰা আমি ফ্লাইটত উঠিম তাৰপিছত আমি পাই আছোঁগৈ গুৱাহাটী চ' ভাল লাগিছে অসমৰ ওচৰ পাই গ'লোহি আৰু বেছি দূৰ নাই অলপ সময় ৰখি মেলি আকৌ গৈ আছোঁ মানে গুৱাহাটীলৈ এইটো হ'ল কেলকাতাৰ এয়াৰপৰ্ট আৰু আমি ইয়াত বৰ্ডিং পাৰ্চাছ কৰা হৈ গ'ল এতিয়া ৱেইটিং কৰি আছোঁ 6.5 ঘণ্টাৰ পিছত ফ্লাইট আছে 6.5 ঘণ্টাৰ পিছত আমি অসমলৈ ৰাওনা হ'ম কপিল আমনি লাগিছে নি লাগিছে আৰু ন মোৰ দুখ লাগিছে কি মইতো সুস্থ মানুহ কিন্তু ই এটা অপাৰেশ্যন কৰা ল'ৰাটোৱে মোৰ লগত কালি ৰাতিটো বহিলে এতিয়া 6.5 ঘণ্টা আকৌ ৱেইটিং কৰিব লাগিব একো নাই কষ্টৰ ফল মিঠা হয় নাই ইয়াৰ পৰা ষ্টাৰ্ট দিয়াৰ পিছতে আমি 1 ঘণ্টাৰ পিছতে পাই যামগৈ অসম চব কমপ্লিট হৈ গ'ল বৰ্ডিং পাছ আকৌ নতুনকৈ কৰিব ওলাইছে কাৰণ এই ফ্লাইটখন বেলেগ হ'ব একেখন ফ্লাইটে ইণ্ডিগোই হয় কিন্তু ফ্লাইটখন বেলেগ আৰু চ' ৱেইটিং কৰোঁ 6.5 ঘণ্টাৰ পিছত আকৌ একদম ফিনিচিং অসম হ'ব আৰু সম্পূৰ্ণ 6.5 ঘণ্টা অপেক্ষাৰ পিছত এতিয়া আমি আহি বহিলোহি ফ্লাইটত কেনেকুৱা লাগিছে ভাল লাগিছেনে পাই যামগৈ অসমত ন আৰু মাত্ৰ 1 ঘণ্টাৰ পিছত অসম পাই আছোঁগৈ আপোনালোকৰ মাজত আকৌ কাম কৰিবলৈ আকৌ দৌৰিবলৈ পাই আছোঁগৈ মিষ্টাৰ বিটু চ' অপেক্ষা কৰক 1 ঘণ্টাৰ পিছত অসমত নামি আছেগৈ মিষ্টাৰ বিটু ফাইনেলি পাই গ'লোহি অসম মানে কি ক'ম ক'বলৈ ভাষা নাই আপোনালোকক বুজাব পৰা নাই কিমান ভাল লাগিছে কবিল ভাল লাগিছে নাই মানে মই সঁচাকৈ কৈছোঁ মই মানে আজি অসমত ভৰি দি মই এনেকুৱা এটা অনুভৱ কৰিছোঁ সঁচাকৈ বহুত মানে অসমখনক মিছ কৰি আছিলোঁ চ' আপোনালোক জনালোঁ পালোহি অসম মই মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে চ' কপিল এয়াই আমাৰ যাত্ৰা আছিলে মানে ইমান এটা কঠোৰ যাত্ৰা কৰি যে আমি ইয়াত পালোহি কি আচৰিত আৰু ন প্ৰত্যেকটো ষ্টেপত আমাৰ কষ্টতে গ'ল আৰু ন এতিয়া যাওঁ বলক শেষ কৰ্মটো কৰি দিওঁ কপিলক মাক দেউতাকৰ ওচৰত চমজাই মোৰ এই মিছনটো আজি সমাপ্ত কৰোঁ আৰু অসমৰ মাটিত ভৰি দি এজাক বৰষুণৰ সৌভাগ্য হৈছোঁ সঁচাকৈ কৈছোঁ সেই মৰুভূমিৰ পৰা অহা মানুহটোৱে যদি এজাক বৰষুণ এনেকৈ হঠাতে পাই যাওক কিমান ভাল লাগে সেইবাবে কোৱা হয় আমাৰ অসমৰ যি সতেজতা এই সতেজতা ক'তো পোৱা নাযায় আজি মই 15 দিন ৰাজস্থানত থাকি মই এটাই কথা বুজিলোঁ অসমৰ নিচিনা কোনো এখন ৰাজ্যই হ'ব নোৱাৰে বাহ কি ভাল লাগিছে সঁচাকৈ কৈছোঁ আজি মোৰ প্ৰাণ খুলি মই চিঞৰি ক'বলৈ মন গৈছে আকৌ এবাৰ জয় আই অসম আৰু আমাক নিবলৈ আহিলে বিদ্যুতক চিনি পাইছেনে এই বিদ্যুৎ যে আমাৰ আপোনাৰ মোক ষ্টেচনত যে থ'বলৈ গৈছিলে এই বিদ্যুৎ হয় ই থ'বলৈও গৈছিলে আজি আকৌ নিবলৈও আহিছে চ' বিদ্যুতক থেংক ইউ দিলোঁ ইমান দেৰি ৰখি থকাৰ বাবে বহুত কষ্ট কৰি ৰখি আছে আমাৰ ফ্লাইট পোৱা দেৰি হ'ল অলপমান এতিয়া যাম কপিলৰ ঘৰলৈ কপিলক মাক দেউতাকক চমজাই বিদায় মাগিম আৰু বলক এতিয়া কপিলহঁতৰ ঘৰলৈ এয়া হ'ল কপিলৰ মাক এয়া দেউতাক আৰু এক কপিল 15 তাৰিখে লৈ গৈছিলোঁ কপিলক
আজি তেওঁলোকক চঞ্জাই দিলো সুস্থ কৰাই আনি কপিলক চিকিৎসা কৰাই আনি নাজানো কিমান কি কৰিলো কিন্তু এই মাক দেউতাকে বহুত আশাৰে মোৰ লগত পঠাইছিল হয়তো আশাখিনি পূৰণ কৰিলো নাই আপোনালোকৰ হা কৰিলে কষ্টখিনি আজি সাৰ্থক হোৱা যেন লাগিছে আপুনি যেনেকৈ কষ্ট কৰি সেনেকৈ হোৱাই নাছিলো আপোনাক মই 15 তাৰিখে কৈ থৈ গৈছিলো যেতিয়া গৈছিলো যে মাকে কান্দি পেলাই বিদায় দিছিলে দুখ মনে বিদায় দিছিলে তেতিয়া কৈছিলো যে যেতিয়া মই ঘূৰি আহিম আজি হাঁহক কেলে ভাল লাগিছে নেকান্দিব এক টোপাল চকুপানী নোলাব সুখৰ চকুপানী হওক দুখৰ চকুপানী হওক চকুপানী নুলিয়াব মই কথা দিছিলো 15 তাৰিখে ষ্টেচনত কৈছিলো যে মই আপোনালোকৰ ল'ৰাক যিমান কষ্ট কৰি হলেও মই ঘূৰাই আনিম আনিলো নে আনিলে মোৰ কষ্ট বুলি নকওঁ মই ত্যাগ কৰি ভাল পাওঁ মোৰ জীৱনটো এইটো মানুহৰ বাবে ত্যাগ কৰিছো আৰু তাৰ বাবে ত্যাগ কৰিলো এই ত্যাগ কৰি এহাল পিতৃ মাতৃ কোলাত আকৌ তেওঁলোকৰ সন্তানক তুলি দিলো এতিয়া সুস্থ হৈ সি আগুৱাই নিব লাগিব পিতৃ মাতৃক এটা কথা কওঁ কপিলক এই মা দেউতাক কোনোদিনেই অৱজ্ঞা নকৰিবা ভগৱান হিচাপে পূজা কৰিবা এই মা দেউতাই তোমাৰ জীৱন আগুৱাই নিব হয়তো মা দেউতাৰ আশীৰ্বাদ দেই প্ৰথম ভগৱান দ্বিতীয় স্থান মা দেউতা সেই আশীৰ্বাদৰ কাৰণে আজি মিষ্টাৰ বিটোৱে তোমাক লগ পালে আৰু মিষ্টাৰ বিটোৱে লগ পাই তোমাক আজি সুস্থ কৰি ঘূৰাই আনিবলৈ সক্ষম হলো চ' ইমানখিনিয়ে কথা এটা যাত্ৰা শেষ কৰিলো এটা বহুত দীঘলীয়া যাত্ৰা মানে ক'বলৈ ভাষা নাই অসম জিনিলো বুলি কৈছো অসমীয়াৰ বুকুলৈ ঘূৰি আহিলো আৰু এই আইৰ পিতৃ কোলাত সন্তানক আজি সপি দি এই মিষ্টাৰ বিটো এটা দীঘলীয়া যাত্ৰা সমাপ্ত কৰিলৰ লগতে কপিলক ক'লো কেতিয়াবা যদি গালি পাৰিছিলো কেতিয়াবা যদি কিবা কৈছিলো বেয়া চেয়া নাপাব আৰু দেই মাত্ৰ ভালে থাকা আৰু মই প্ৰত্যেকজন অসমৰ সন্তানলৈ এটাই মই অনুৰোধ জনাইছো পিতৃ মাতৃ ত্যাগক সদায় শ্ৰদ্ধা কৰিব সন্মান কৰিব মই বুলি নহয় মোৰ নিচিনা মিষ্টাৰ বিটোৱে বিপদৰ সময়ত আপোনালোকৰ ওচৰত থিয় দিব কপিল বহুত পিতৃ মাতৃ ভক্তি আছিলে তাৰ শ্ৰদ্ধা আছিলে আৰু সেই শুশ্ৰূষা আৰু কষ্টৰ ত্যাগৰ ফল আজি হয়তো ভগৱানে মোৰ তাৰ ওচৰলৈ পঠিয়ালে তেনেকে ঘূৰাই পালে চ' ইমানখিনিয়ে কথা এই যাত্ৰাটো আজি এটা সুখৰ সমাপ্তিৰে শেষ কৰি সমগ্ৰ অসমবাসীৰ ছাপোৰ্টত শেষ কৰিছো আশীৰ্বাদ কৰিব যাতে আৰু এনেকুৱা হাজাৰজন কপিলক সুস্থ কৰিব পাৰো শেষত এটা কথাই কম জয় আই অসম